Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো ইকনমিৰ পৰা আছে। নিউজত আছে যে ইণ্ডিয়া হেজ reaffirmed its position as the second largest fish producing country after China, contributing about 8% of global fish production. অৰ্থাৎ মাছ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে দ্বিতীয় আফটাৰ চাইনা আৰু গ্লোবেলি 8% কন্ট্ৰিবিউট কৰে ভাৰতে। Fisheries sector in India. India stands as the second largest fish producer after China, contributing 8% to global fish output. Inland fisheries, which is under state jurisdiction, account for 75% of India's total production. ইনলেণ্ড ফিচাৰিজ এইটো আমাৰ ষ্টেট লিষ্টত আছে, অৰ্থাৎ লিষ্ট 2 শেডিউল 7ত আমাৰ তিনিটা লিষ্টৰ কথা উল্লেখ থাকে হয়নে, আৰ্টিকল 246ৰ আণ্ডাৰত। চ' ছেকেণ্ড লিষ্টত আমি এই ইনলেণ্ড ফিচাৰিজটো পাওঁ। ইট একাউণ্টছ ফৰ 75% অফ ইণ্ডিয়াছ টোটেল প্ৰডাকশ্যন, অৰ্থাৎ 4/3 মাছ আমি ষ্টেটবিলাকৰ ইনলেণ্ড ফিচাৰিতহে পাওঁ। মেৰাইন ফিচাৰিজ আৰ জইণ্টলি মেনেজড বাই চেণ্ট্ৰেল এণ্ড কোষ্টেল ষ্টেট গভৰ্ণমেণ্টছ। যিবিলাক মেৰাইন ফিচাৰি আছে 1/4 বাকী থাকি যায় যিখিনি, সেইখিনি জইণ্টলি মেনেজ কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু কোষ্টাল ষ্টেট গভৰ্ণমেণ্টবিলাকে, যেনে গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটকা ইত্যাদি। The sector supports nearly 30 million livelihoods across the value chain. So এই যেটো ফিচাৰিজ সেক্টৰ আছে এটোৱে অলমোস্ট 30 মিলিয়ন অৰ্থাৎ 300 লাখ মানুহক জীৱন নিৰ্বাহ কৰাত সহায় কৰি আছে। Fisheries contribute 1.12% to national GVA, that is gross value added, and 7.26% to agricultural GVA, gross value added. So national GVA 1.12% আৰু agricultural GVA 7.26% contribute কৰে। Budget 2025-26 announced record high budgetary allocations for fisheries. এইবাৰৰ যেটো আমাৰ বাজেট আছিলে তাত ৰেকৰ্ড হাই এলোকেশন কৰা হৈছে ফিচাৰি সেক্টৰৰ কাৰণে। কি চ্যালেঞ্জেস, কিন্তু কিছুমান চ্যালেঞ্জও আছে। অভাৰ ফিশিং এণ্ড ৰিসোৰ্স ডিপ্লিশন, যে অত্যাধিক অভাৰ ফিশিং যেটো আমি কওঁ হেতু কৰাৰ কাৰণে কি হৈছে, ৰিসোৰ্স ডিপ্লিশন লাহে লাহে কমি গৈ আছে। এক্সেসিভ ক্যাপচাৰ লিডস টু ডিক্লাইন ইন ফিশ স্টকস। Water pollution, industrial, agricultural and domestic waste affects fish health and breeding. Pollutionৰ কাৰণে মাছ মৰি যায়, যে ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টবোৰ ডাইৰেক্টলি গৈ পেলাই এই সি ৰিভাৰবোৰতে পৰে। এগ্ৰিকালচাৰেল ৱেষ্ট, ডমেষ্টিক ৱেষ্ট, কিয়নো আমাৰ ৱেষ্ট মেনেজমেণ্টটো চাইণ্টিফিকেলি কৰা হোৱা নাই। ব্ৰহ্মপুত্ৰ এণ্ড বাৰাক ৰিভাৰ্ছ ইন আছাম ফেচ পিৰিয়ডিক কণ্টামিনেশ্যন, প্ৰদূষণ হৈয়ে থাকে, পলিথিন ইত্যাদিৰ পৰা আৰম্ভ কৰি জাবৰ জোথৰবিলাক আমাৰ নদ নদীবিলাকতে পেলোৱা হয়। হেবিটেট লছ, ৱেটলেণ্ড এনক্ৰচমেণ্টছ, যিটো আৰ্দ্ৰভূমি আছে আৰ্দ্ৰভূমিবোৰ দখল কৰা হৈছে। ডিফৰেষ্টেশ্যন, বনাঞ্চল ধ্বংস কৰা হৈছে। ডেম কনষ্ট্ৰাকশ্যন, ইট অল্টাৰ্ছ ফিছ হেবিটেটছ, ত' মাছসমূহৰ যিটো ইক'লজিকেল এৰিয়া আছে তাত প্ৰভাৱ পেলায়। ৱেটলেণ্ডছ লাইক দীপৰ বিল আৰ শ্ৰিংকিং, একমাত্ৰ আমাৰ অসমৰ ৰামচাৰ ছাইট। ক্লাইমেট চেঞ্জ, অলছ' ৰাইজিং টেম্পাৰেচাৰ্ছ, floods and droughts impact fish breeding cycles. Lack of modern technology, many fish farmers still use traditional methods, limiting productivity. এতিয়াও বহুতে সাইন্টিফিক টেকনলজিবোৰ ইউজ কৰিব পৰা হোৱা নাই, কাৰণ এভেইলেবিলিটি সিহঁতে পোৱা নাই। চ' আগৰ যিটো আমাৰ কনভেনশ্যনেল মেথড আছে তাৰ দ্বাৰা কৰাৰ লগে লগে কি হয়, উৎপাদনটো কম হয় আৰু সিহঁতৰ যিটো ইনকামটো অলমোষ্ট প্লাটো যেন থাকে, ইনক্ৰিজ নহয়। অলৰাইট, so India's fisheries is riding the wave of growth. Fish production nearly doubled in a decade. যোৱা 10 বছৰত আমাৰ ফিশ প্ৰডাকশ্যন 95.79 লাখ টনৰ পৰা 184 লাখ টনলৈ বৃদ্ধি হৈছে আৰু ভাৰত বৰ্তমান সেকেন্ড হয় গ্লোবেলি ইন ফিশ প্ৰডাকশ্যন উইথ 8% শ্বেয়াৰ ইন গ্লোবেল ফিশ প্ৰডাকশ্যন। অলৰাইট, ইয়াৰ উপৰি ইনএডিকুৱেট সিড এণ্ড ফিড সাপ্লাই, the quality fish seed and feed are often unavailable or costly. Disease and biosecurity issues, outbreaks like EUS, fungal infections are common due to poor water quality. Then poor marketing and infrastructure, lack of cold storage, transportation and organized markets affects pricing and export potential. So কৃষকসকলে যেটো উৎপাদন কৰে হেতু মানে ম্যাক্সিমাম ৰেট বা অপটিমাম ৰেটত বিক্ৰী কৰিব নোৱাৰে, কাৰণ ইমান ট্ৰান্সপোৰ্টেশনৰ সুবিধা নাই,
অৰ্গেনাইজড মাৰ্কেটৰ সুবিধা নাই আৰু লগতে কি হৈছে কোল্ড ষ্টৰেজৰ যিটো ফেচিলিটি থাকিব লাগে মাছবোৰ সংৰক্ষণ কৰি ৰখাৰ কাৰণে সেইটো সুবিধাও আমাৰ এতিয়াও বাকী উন্নত দেশবোৰৰ তুলনাত আগবঢ়া নাই গভৰ্ণমেণ্ট ইনিচিয়েটিভ ভাৰত চৰকাৰে কি ধৰণৰ স্কিম লৈছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 20,050 crore rupees flagship scheme 2020 পৰা 25 লৈকে এইটো কন্টিনিউ কৰা হৈছে টু বুষ্ট ফিশ প্ৰডাকশ্যন মডাৰ্নাইজ ইনফ্ৰাষ্ট্ৰাকচাৰ ডাবল ফিচাৰ্ছ ইনকাম জেনাৰেট 5.5 million jobs and promote sustainable aquaculture FIDF Fisheries and Aquaculture Infrastructure Development Fund provides financial support for building fisheries infrastructure Kisan Credit Card easy credit facility for fishers and fish farmers Blue Revolution Scheme and National Fisheries Policy focused on responsible, integrated, and sustainable development, upgrading infrastructure and enhancing welfare. PM Motsya Kisan Samriddhi Saw Yojana, PM MKSSY. It provides structured operational guidelines for fisheries schemes implementation. Then integrated aqua park, establishment of aqua parks in multiple states to boost aquaculture infrastructure. So, this scheme bilakor naam monot rakha khubei dorkar. Okay? So প্ৰিলিমছৰ কাৰণে এই টপিকটোৰ পৰা এটা কুৱেশ্যন দিয়া হৈছে আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব তো আমি নেক্সট টপিকলৈ যাও আৰ্টিকল 370 যেটো 2019 চনত এব্ৰোগেট কৰি দিয়া হৈছিল ৰাইট আৰ্টিকল 370 was provision of the Indian constitution which granted Jammu and Kashmir a special and unique status among all other states of India বাকি স্টেটবোৰৰ তুলনাত জম্মু কাশ্মীৰক এটা স্পেশাল স্ট্যাটাস দিয়া হৈছিল এটা কথা আছিল যে এক নিশান এক বিধান और एक प्रधान जो आमार এটা डायलॉग आसिले जे एक देश में दो निशान दो प्रधान और दो विधान नहीं चलेंगे तो ये आमार श्यामा प्रसाद मुखार्जीয়ে কৈছে सो आर्टिकल 370 এর আন্ডারত বেসিক্যালি জম্মু কাশ্মীৰক কিছুমান স্পেশাল ৰাইট দিয়া হৈছে ইন ৰেসপেক্ট অফ সে সিহঁতৰ নিজৰ ফ্ল্যাগ থাকিব পাৰে সিহঁতৰ নিজৰ প্ৰাইম মিনিষ্টাৰ থাকিব পাৰে সিহঁতৰ নিজৰ নেশনাল song থাকিব পাৰে etc so as per this provision the central government had limited control over the state except for the field defense foreign affairs communication and currency so maharaja hori singhe jete চুক্তি কৰিছিল ইনস্ট্ৰুমেন্ট এক্সচেঞ্জ এই কমিউনিকেশন foreign affairs defense ইত্যাদিবোৰৰ দায়িত্ব ভাৰত চৰকাৰক দিছে আমি পলিটিক পহু this special policy granted Jammu and Kashmir autonomy over their internal matters and affects law and order residency and land ownership. What is the meaning of Article 370 abrogation? যেটো August 5, 2019 ত abrogate কৰা হৈছিল it granted special status to Jammu and Kashmir. This move removes Jammu and Kashmir separate constitution and laws. যেটো দুটা সংবিধান আমাৰ ভাৰতত আছিল আগতে জম্মু কাশ্মীৰৰ কাৰণে এটা আমাৰ ভাৰতৰ কাৰণে এটা ঠিক আছে যে সেম প্ৰধান থাকিব পাৰে বা সেম ফ্ল্যাগ থাকিব পাৰে সো হেবোৰ আতৰাই দিয়া হৈছিল with all central laws applicable to Jammu Kashmir and Ladakh আৰু সেন্ট্ৰেল ল গুটেকেটা জম্মু কাশ্মীৰ লাডাখত এপ্লিকেবল হ'ব আৰু ৰিঅৰ্গানাইজ কৰা হৈছিল জম্মু কাশ্মীৰক দুটা ইউনিয়ন টেৰিটৰি এটা আছে জম্মু কাশ্মীৰ আৰু এটা আছে লাডাখ বৰ্তমান জম্মু কাশ্মীৰত যদিও ইলেক্টেড গভৰ্ণমেণ্ট আছে ইয়াক ষ্টেটহুডৰ মৰ্যাদা দিয়া হোৱা নাই The government claimed it was necessary to end separatism and improve national integration, attract investment and boost economic development, then counter cross-border terrorism and militancy. However, critics called it a violation of constitutional rights and attack on local autonomy. যাৰ কাৰণে সুপ্ৰিম কোৰ্টত কেছও ফাইল কৰা হৈছিল সুপ্ৰিম কোৰ্টে যেটো ৰায় দিছিলে এই যোৱা বছৰ আৰ্টিকল 370 এব্ৰগেশ্যনৰ ওপৰত সো এটো ভ্যালিড বুলি কৈছিলে Economic progress post abrogation, industrial and investment growth. Over 56,000 crore rupees in investments have been committed. 359 industrial units have been completed with 1424 more under construction. Major focus areas include tourism, handicrafts, horticulture, and power sector. Then banking and finance. Jammu and Kashmir Bank reported record profits and improved credit disbursement. 1.13 lakh crore in deposits and significant expansion in financial inclusion. Then infrastructure boost, over 5,400 megawatt power projects commissioned, roads, tunnels and transport networks are being rapidly expanded under schemes like PM Gati Shakti. ইয়াৰ উপৰি টুৰিজম আৰু আমাৰ যেটো হস্পিটেলিটি সেক্টৰ আছে হেতুটো ৰিকভাৰি দেখা গৈছে জম্মু কাশ্মীৰ ওয়েলকাম 2.11 crore tourists in 2023 a post pandemic high ইয়াৰ উপৰি religious and adventure tourism have surged boosting the local economy however incidents like Pahalgam terror
this year remind us that security remains a concern. So very important কিছুমান পয়েন্টছৰ কথা ইয়াত উল্লেখ কৰা হৈছে আৰ্টিকেল 370 বিফোৰ এব্ৰগেশ্যন যে দ্য ষ্টেট কনসেন্ট ওয়াজ ৰিকুৱাৰ্ড টু চেঞ্জ নেম এৰিয়া অৰ বাউণ্ডাৰী যেটো আমাৰ আৰ্টিকেল 3 আন্ডাৰত আছিলে তো এটো পাৰ্লিয়ামেন্টৰ সোল পাৱাৰ হয় পাৰ্লিয়ামেন্টে উইথ সিম্পল মেজৰিটি কোনো এটা ৰাজ্যৰ নাম চেঞ্জ কৰিব পাৰে বাউণ্ডাৰী চেঞ্জ কৰিব পাৰে ৰাইট কিন্তু জম্মু কাশ্মীৰৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেন্টৰ কনসেন্ট লোৱাটো বাধ্যতামূলক আছিলে state government rules part 6 did not apply then residuary powers state with the state amar jitu list ase tinta je union list state list or concurrent list union list thoka subject boror porot okol parliament law banabo pare state list thoka subject boror porot okol state legislature law banabo pare aru concurrent list thoka subject boror porot duita সরকারে ল বনাব পারে কিন্তু এনেকুৱা কিছুমান সাবজেক্ট আছে যিবোৰৰ উল্লেখ এই তিনটা লিষ্টত নাই তো সেইবোৰ ক'ত যায় সেইবোৰ যায় ৰেচিডুৱাৰী পাৱাৰত আৰু ৰেচিডুৱাৰী পাৱাৰটো থাকে সেন্ট্ৰেল গভৰ্নমেন্ট আই মিন পাৰ্লিয়ামেন্টৰ হৈতে ৰাইট সো পাৰ্লিয়ামেন্টৰ থাকিলেও এই জম্মু কাশ্মীৰৰ ক্ষেত্ৰত হেতু আসলতে আছিলে ষ্টেট গভৰ্নমেন্টৰ তাত স্পেশাল ৰাইটস ইন জবস property and scholarships for permanent residents so কিছুমান জব পার্মানেন্ট তার পার্মানেন্ট রেসিডেন্টৰ কাৰণে ৰিজাৰ্ভড আছিলে প্ৰপাৰ্টি ক্ষেত্ৰত স্কলাৰশ্বিপৰ ক্ষেত্ৰত তো তেনেকুৱা ধৰণৰ স্পেশাল ৰাইটস আছিলে ডাইৰেক্টিভ প্ৰিন্সিপলছ ফান্ডামেন্টাল ডিউটিজ ডিড নট এপ্লাই জম্মু কাশ্মীৰ ক্ষেত্ৰত এপ্লাই হোৱা নাছিল ন্যাশনাল ইমাৰ্জেন্সি হ্যাড নো এফেক্ট উইথাউট ষ্টেট এপ্ৰুভেল তো আৰ্টিকেল 352 আন্ডাৰত যদি ন্যাশনাল ইমাৰ্জেন্সি ইম্পোজ কৰা হয় তেতিয়া জম্মু কাশ্মীৰত হেতু ইম্পোজ হোৱা নাছিলে আনটিল এণ্ড আনলেছ এপ্ৰুভড বাই দ্য ষ্টেট গভৰ্নমেন্ট ফাইনেন্সিয়েল ইমাৰ্জেন্সি কুড নট বি ইম্পোজড এটো বাৰু আজিলৈকে আমাৰ ভাৰতত লগা হোৱা নাই আৰ্টিকেল 360 আন্ডাৰত দেন হাই কোৰ্ট হেড লিমিটেড ৰিট পাৱাৰ্স আৰ্টিকেল 226 আন্ডাৰত যেটো High Court রিট ইস্যু করেন তো লিমিটেড পাওয়ার আছে সিটিজেনশিপ লস ফর পাকিস্তান মাইগ্রেন্টস ওয়ার নট এনফোর্সড ওকে যেটো আমার আর্টিকেল 6 ত পাও 5th and 6th শিডিউল ডিড নট এপ্লাই যেটো ট্রাইবাল এরিয়াস আমার কনসেপ্ট আছে এটো তাত এপ্লাই হোৱা নাছিল অফিশিয়াল ল্যাঙ্গুয়েজ প্রভিজনস ওয়ার লিমিটেড দেন কনস্টিটিউশনাল অ্যামেন্ডমেন্টস রিকোয়ার্ড প্রেসিডেন্সিয়াল অর্ডারস then president's rule could only be imposed after JNK's constitution then conclusion the abrogation of article 370 marked a major constitutional and political shift. It aims to integrate Jammu Kashmir with the rest of India and bring development, security and investment, but also faces legal and public challenges that are still unfolding. So, this topic to prelims karone eta question dia hoise শুদ্ধ উত্তৰটো কমেন্ট সেকশনত আপোনালোকে জনাব নেক্সট টপিকটো লৈ যাওঁতে আমি নেক্সট টপিকটো আছে সায়েন্স এণ্ড টেকনলজিৰ পৰা নিউজত আছে যে দ্য ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন দিছ ইজ ইছৰো লঞ্চড ইটছ ফাৰ্ষ্ট ফুল স্কেল এনালগ স্পেচ মিছন named Hope Himalayan outpost for planetary exploration in Sokar Ladakh very important so এই যেটো হোপ মিশন লঞ্চ কৰিছে হেতু কোত লঞ্চ কৰিছে এটা আমি জানা দৰকাৰ আৰু এটো কি হয় এটো আমি ইম্পৰ্টেন্ট হয় জানাটো সোকাৰ লাডাখত এই হিমালয়ান আউটপোষ্ট ফৰ প্লেনেটাৰী এক্সপ্লোৰেশ্যন মিশনটো লঞ্চ কৰা হৈছে এটো এনালগ মিশন হয় এনালগ মিশন কি হয় তাৰ বিষয়ে অলপ জানো এ সিমুলেশন অফ স্পেস লাইক কন্ডিশনস অন আৰ্থ যো একেবাৰে স্পেসৰ দৰে এটা বাতাবৰণ আমাৰ পৃথিৱীত সৃষ্টি কৰা হ'ব সিমুলেট কৰা হ'ব টু টেষ্ট হিউম্যান বিহেভিয়াৰ তো হিউম্যানে স্পেসত গলে কেনেকা ধৰণৰ বিহেভ কৰিব হেতু আমি ইয়াতে গম পাই যাম এতিয়া হিউম্যান বিহেভিয়াৰ ইকুইপমেন্ট এণ্ড মিশন প্ৰটোকলস বিফোৰ একচুয়াল ক্ৰুড মিশনস why is it important to ensure astronaut safety and performance to validate systems and protocols to prepare for long duration space missions like moon mars bharat যেটো গগনয়ান মিশন লঞ্চ কৰিব গৈ আছে তো তাত এখিনিয়ে সহায় কৰিব part of ISRO's human space flight program Gaganyaan long term planning for lunar and planetary missions why Ladakh was chosen so Ladakh kiyo choose kora hoise because of its weather I mean যেটো topography আছে dry cold desert with low oxygen high ultraviolet exposure and saline permafrost to almost simulate kore ba almost ami kobo paru alike hoy to space parallels early Martian terrain then Mars like geology and harsh conditions ideal for testing so এটোৰ পৰা প্ৰিলিমছৰ কাৰণে এমসিকিউ এটা দিয়া হৈছে একচুয়ালি দুটা দিয়া হৈছে আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব নেক্সট টপিকটো আছে সায়েন্স এণ্ড টেকনলজিৰ পৰা কি হৈছে যে the potato first cultivated in the Andes of South America began spreading globally in the 16th century so যেটো আমি আলু বহুতৰে ফেভাৰিট হয় so এই আলু কোত প্ৰথমতে উৎপত্তি হৈছিল সাউথ আমেৰিকাৰ এন্ডেজত so এইটো 16 শতিকাত বিশ্বৰ বিভিন্ন প্ৰান্তত spread हुआ आरंभ करले a new genetic analysis of 450 cultivated potato genomes and 56 wild potato species has traced its origins back to a natural hybridization event around 9 million years ago this event involved interbreeding between a wild tomato and potato like plant in South America so তাৰপিছত interbreeding start হল hybridization যেটো আমি কও যেটা wild potato আৰু এটা South American মাজত
So, who introduced potatoes and tomatoes to Indian when? So, very important. আজিকালি UPSC এটা দুটা তেনেকুৱা question আহি যায় অফ syllabus questions যেটো আমি কওঁ যেন পটেটোৰ আমাৰ সাইন্টিফিক নেমটো হৈছে Solanum tuberosum এটুক ইন্ট্রোডিউস কৰিছিলে পৰ্তুগীজ সকলে ভেৰি ইম্পৰ্টেন্ট কোনে কৰিছিলে এটো জানা দৰকাৰ এটা কোৱেশ্চন ৰিসেন্টলি আহিছিলে মোৰ মনত পৰিছে যে পৰ্তুগীজ সকলে কি কি ইন্ট্রোডিউস কৰিছিলে ভাৰতত period of introduction early 17th century around 1600s entry point in India was through Malabar coast present day Kerala it was spread moved from southern coast to northern plains and became a staple crop then tomato Solanum icopersicum এটুক ইন্ট্রোডিউস কৰিছিলে পৰ্তুগীজ সকলে ইয়াৰ introduction 16th to 17th century adoption যদি চাই initially faced cultural resistance became common in Indian cuisine only by the late 19th to early 20th century so প্রিমছৰ কাৰণে এটা প্ৰেক্টিস কোৱেশ্চন দিয়া হৈছে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব নেক্সট টপিকটো আছে আসাম স্টেট কমিশন ফৰ ওমেন যেটো আমাৰ স্ট্যাটুটৰি বডি হয় ইয়াৰ চেয়াৰম্যান ৰূপে অঙ্গুলতা ডেকাক এপইন্ট কৰা হৈছে অঙ্গুলতা ডেকা former MLA and noted actor has been appointed chairperson of the Assam State Commission for Women so আমাৰ very important হয় কি যে আমি Assam State Commission for Women এর বিষয়ে জানো ইয়াত কাম কি হয় এটো কেনেকা ধৰণৰ বডি হয় আমাৰ পলিটিত আমি পঢ়ো যে কনস্টিটিউশনাল বডিজ আছে স্ট্যাটুটৰি বডিজ আছে এক্সিকিউটিভ বডিজ আছে এটো এটা হৈছে স্ট্যাটুটৰি বডি অৰ্থাৎ এটা এক্টৰ আন্ডাৰত পাস কৰা হৈছে স্ট্যাটুটৰি বডি কনস্টিটিউটেড আন্ডাৰ দ্য ন্যাশনাল কমিশন ফৰ ওমেন এক্ট 1990 functions to review constitutional and legal safeguards for women যিবিলাক সাংবিধানিক আৰু আইনগত অধিকাৰ দিয়া হৈছে হেবিলাকৰ সুৰক্ষা কবচ হিচাপে এই বডিটোৱে কাম কৰে recommend remedial measures and facilitate redressal of grievances যিবিলাক কমপ্লেইন্টস আছে হেবোৰ শুনে ওকে chairperson appointed by the central government chairperson জনক central government currently NCW exists alongside state commissions like ASCW so যেটো ন্যাশনাল কমিশন ফৰ ওমেন আছে হিটোৰ চেয়াৰপাৰ্সনক সেন্ট্ৰেল গভৰ্নমেন্ট এপইন্ট কৰে আৰু NCW ৰ লগতে বাকি ৰাজ্যবোৰতো স্টেট পৰ্যায়তো কমিশন আছে এটো স্টেট কমিশন ফৰ ওমেন বুলি কয় আৰু আসামৰ ক্ষেত্ৰত আসাম স্টেট কমিশন ফৰ ওমেন বুলি নাম দিয়া হৈছে টু এনশিওর প্ৰটেকশন অফ ওমেনস ৰাইটস এট both national and state levels article 15 আৰু 16 আমাৰ কি কয় article 15 আছিল prohibition of discrimination on grounds of religion race caste gender or place of birth article 16 কি আছিল equality of opportunity in matters of public employment prohibits discrimination on grounds of sex providing a legal foundation for bodies like NCW and ASCW so এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন দিয়া হৈছে শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাব তো আজিৰ ক্লাছটো ইয়াতে সামৰিছো থ্যাংক ইউ